ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক আগতীয়াকৈ 8,000 টকা দিম। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। অৰুণোদয় আঁচনি কোনসকল মানুহে টকা লাভ কৰিব 20 ফেব্ৰুৱাৰী তাৰিখে নতুন কৰি এটা তালিকা মুকলি কৰিছে। এই তালিকাখনত যদি আপোনালোকৰ নাম থাকে তেহে আপোনালোকে 8,000 টকা 20 ফেব্ৰুৱাৰী তাৰিখে লাভ কৰিব। আৰু যদি আপোনালোকৰ এই তালিকাখনত নাম নাথাকে তেনেহ'লে আপোনালোকে 20 ফেব্ৰুৱাৰী তাৰিখে টকা লাভ নকৰিব। এই যিখন লিষ্ট আছে এই লিষ্টখন কেনেকৈ আপোনালোকে চেক কৰিব, আমাৰ অসম চৰকাৰৰ পৰা কিন্তু এই যিখন লিষ্ট আছে এই লিষ্টখন কিন্তু মুকলি কৰি দিছে। তো আপোনালোকে কেনেকৈ চেক কৰিব, আপোনালোকৰ মোবাইল ফোনৰ সহায়তে আপোনালোকে চেক কৰিব পাৰিব। আৰু নতুন কৰি যদি আপোনালোকে আবেদন কৰিব বিচাৰে আপোনালোকৰ শেষ সুযোগ আৰু লাষ্ট চান্স এইবাৰে। এই যিখন লিষ্ট আছে এই লিষ্টখন কিন্তু আপোনালোকে চেক কৰিব পাৰিব। এই লিষ্টখনত আপোনালোকৰ নাম থাকিলেহে আপোনালোকে 8,000 টকা লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকৰ এই লিষ্টখনত নাম নাথাকে তেনেহ'লে কিন্তু আপোনালোকে লাভ নকৰিব 8,000 টকা। তো ইয়াতে আপোনালোকে চাব পাৰিছে সিলেকশ্যন নেম, আৰু ইয়াতে আপোনাৰ এপ্লিকেশ্যন নম্বৰ, আৰু আপোনালোকৰ ইয়াতে ৰেচন কাৰ্ড নম্বৰ, আৰু ইয়াতে আপোনালোকৰ যিটো ৰেচন কাৰ্ড ফেমিলি ID আছে এই IDখন, ইয়াতে আপোনাৰ বেংক একাউণ্ট নম্বৰ, ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ। তো আপোনালোকে এইখিনি বস্তু আপোনালোকে কিন্তু এই লিষ্টখনত লাভ কৰিব পাৰিব। তো এই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব, আমাৰ অসমত যিমান মানুহ আছে এই মানুহসকলৰ কিন্তু এই লিষ্টখন ইয়াতে উপলব্ধ আছে। এই লিষ্টখন আপোনালোকে যদি আপোনালোকে চাব বিচাৰে আপোনালোকে কিন্তু অনলাইনৰ মাধ্যমত চাব নোৱাৰিব। যদি আপোনালোকে চাব বিচাৰে আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ যিটো ব্লক আছে এই ব্লকত যাই কিনে আপোনালোকে এই লিষ্টখন চাব পাৰিব। তো বহুত মানুহে ভাবিব এই লিষ্টখন অনলাইনৰ মাধ্যমত ডাউনলোড কেনেকৈ কৰিম। তো আপোনালোকে এই লিষ্টখন যদি আপোনালোকে চাব বিচাৰে মই আপোনালোক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম, তাৰ পৰা আপোনালোকে টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰি ল'ব। তাতে মই সৰু সুৰা আপডেট দি থাকোঁ। আৰু আপোনালোকে যদি প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ৰাখিব। আপোনালোকৰ মৰম আৰু ভাল পোৱাৰ কাৰণে 10K হ'বলৈ গৈ আছে। তো আপোনালোকে সোনকালে যাই কিনে আপোনালোকে ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ৰাখিব, তাতে মই সৰু সুৰা আপডেটবোৰ নতুন দি থাকোঁ। তো এই লিষ্টখন তাতে আপোনালোকে টেলিগ্ৰাম চেনেলটোত আপোনালোকে জইন কৰিব, জইন কৰি কিনে এই লিষ্টখন চাব পাৰিব আপোনালোকৰ নাম আছে নে নাই। যদি আপোনালোকৰ আছে আপোনালোকৰ কাৰণে ভাল খবৰ, আৰু যিসকল মানুহৰ নাই এইসকল মানুহৰ কিন্তু টকা লাভ নকৰিব। তো কোনসকল মানুহৰ নাম কৰ্তন হ'ব, তো বহুত মানুহে কিন্তু ভাবি আছে যে আমাৰ নাম, তো কোনসকল মানুহৰ নাম কৰ্তন হ'ব। তো এইবাৰ যিসকল ঘৰত নতুন কৰি চৰকাৰী চাকৰি কৰি আছে বা চাকৰি লাভ কৰিছে এইসকল মানুহে কিন্তু আপোনালোকে এই অৰুণোদয় আঁচনিৰ পৰা কিন্তু বঞ্চিত হ'ব, বা আপোনালোকৰ এইসকল মানুহৰ নাম কৰ্তন কৰি দিয়া হ'ব। তো আপোনালোকে কিন্তু ভালদৰে জানিব যে আপোনালোকৰ যিসকল চৰকাৰী চাকৰি আছে এইসকলে কিন্তু এই অৰুণোদয় আঁচনিখন লাভ নকৰে। আৰু আপোনালোকে যিসকলে KYC এতিয়ালৈকে কৰা নাই এইসকলৰ কিন্তু নাম আপোনালোকৰ অৰুণোদয় আঁচনিৰ পৰা কিন্তু বন্ধ কৰি দিব। তো আপোনালোকে শীঘ্ৰেই অৰুণোদয় আঁচনিৰ লগত আপোনালোকে বেংকৰ সৈতে যিটো KYC কৰিব দিছে এই KYCটো আপোনালোকে সোনকালে কৰক। এই KYC কৰিলেহে আপোনালোকে সোনকালে টকা লাভ কৰিব। তো এয়াই আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। আৰু যদি আপোনালোকে নতুন কৰি এতিয়াও অৰুণোদয় 2.0 আৰু আপোনাৰ 3.0 যিসকল নতুন হিতাধিকাৰী আছে এই হিতাধিকাৰীসকলক কিন্তু আপোনালোকে এই KYCটো কৰিব লাগিব। যদি আপোনালোকে কৰি থৈছে তেনেহ'লে ভাল কথা, কৰিব নালাগে। আৰু যিসকলে এতিয়ালৈকে কৰা নাই এইসকলে কিন্তু আপোনালোকে KYCটো কৰাটো বাধ্যতামূলক কৰি দিছে অসম চৰকাৰৰ পৰা। তো এয়াই আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। আৰু কিন্তু নতুন কৰি যিসকলে আবেদন কৰিব বিচাৰি আছে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰিলেহে আপোনালোকে এই টকাটো লাভ কৰিব পাৰিব। নতুনসকলৰ কাৰণে কিন্তু এইবাৰে আপোনালোকৰ শেষ সুযোগ আৰু লাষ্ট চান্স। তো এইবাৰ যদি আপোনালোকে এপ্লাই নকৰে আপোনালোকে অৰুণোদয় আঁচনিৰ পৰা কিন্তু বঞ্চিত হ'ব। তো এয়াই আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। তো ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আহক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে আপোনালোকে নিজ মুখেৰে শুনি লওক। এই যিখন আপোনালোকে ফৰ্ম দেখা পাইছে অৰুণোদয় 3.0 এপ্লিকেশ্যন ফৰ্ম আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগতে অৰুণোদয় স্কিমখন লাভ কৰিছিল তেনেহ'লে ইয়েছৰ লগত যিখন বক্স আছে এই বক্সখনত টিক মাৰ্ক কৰিব। আৰু যদি আপোনালোকে এইবাৰে এপ্লাই কৰি আছে তেনেহ'লে নোৰ লগত যিখন বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব। পাছপোৰ্ট চাইজ ফটো এক কপি দিব, ফটোৰ ওপৰত ছিগনেচাৰ কৰিব। ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব, ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্ট নেম দিব, ইয়াতে আপোনালোকৰ LAC য'ত আছে তাতে লোকসভাৰ নামটো দিব। এপ্লিকেশ্যনৰ ফাৰ্ষ্ট নেম মিডিল নেম থাকিলে আপোনালোকে দিব, নাথাকিলে নিদিলেও হ'ব। লাষ্ট নেমটো আপোনালোকে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকৰ
আপোনালোকৰ গাৰ্জেন নেম দিব, যাৰ নামত এপ্লাই কৰি আছে তাৰ গাৰ্জেনটো দিব। গাৰ্জেন নামটো ইয়াতে দিয়াৰ পাছত আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকৰ জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰিব। তো ফিমেল হয়, ফিমেলৰ কাৰণে একচুৱেলি এই অৰুণোদয় আঁচনি ফৰ্মখন দিয়া হৈছে। তো ইয়াতে ফিমেল চিলেক্ট কৰিব। ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো ধুনীয়া কৰি ইয়াতে আপোনালোকে লিখি দিব। ইয়াতে আপোনালোকৰ দ্বিতীয়তে আছে, ইয়াতে আপোনালোকৰ ব্লক, তাৰপাছত আপোনালোকৰ গাঁও পঞ্চায়ত নাম ইয়াতে লিখি দিব। ইয়াতে আপোনালোকৰ গাঁওখনৰ নাম ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ লোকেলিটি এণ্ড লেণ্ডমাৰ্কৰ নামটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰটো ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ এৰিয়া পিনক'ডটো দিব আৰু আপোনালোকৰ হাউচ নম্বৰ দিব, আপোনালোকৰ পুলিচ ষ্টেচনটো দিব। নেক্সট পেজটো দেখুৱাই দি আছোঁ। নেক্সট পেজটো আপোনালোকে এনেকৈ পাব। তো ইয়াতে উইণ্ডো দিব্যাংগজন দিৱস উমেন AAY বেনিফিচিয়াৰী আনমেৰিড যিসকল ব্যক্তি আছে, ইয়াতে 5টা কেটেগৰী মানুহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ বছৰি ইনকাম 2 লাখতকৈ তলত হ'ব লাগিব। ইয়াতে আপোনালোকৰ বেংক একাউণ্ট দিব, বেংক নেম, বেংক ব্ৰাঞ্চ নেম ইয়াতে দিব। বেংকৰ যিটো IFC কোড আছে, IFC কোডটো আপোনালোকে ধুনীয়াকৈ লিখি দিব। আপোনালোকে পাছবুকতে পাই যাব। তাৰপাছত আপোনালোকৰ বেংকৰ যিটো আপোনালোকৰ পাছবুকৰ ফ্ৰণ্ট চাইড আছে, এই ফ্ৰণ্ট চাইডটো আপোনালোকে জেৰেক্স কৰি কিনে এই ফৰ্মখনত গাঁঠি দিব লাগিব। ইয়াতে আপোনালোকে ইয়েছত ক্লিক কৰিব। তাৰপাছত আপোনালোকে ইয়াতে তললৈ আহিব। তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে, এই আধাৰ কাৰ্ডৰ 12টা নম্বৰ আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব। তাৰপাছত আপোনালোকৰ যিটো ভোটৰ কাৰ্ড আছে, এই ভোটৰ কাৰ্ডটো আপোনালোকে ইয়াতে দিব লাগিব। তো ইয়াতে এপিক নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে চেল্ফ ডিক্লেৰেশ্যনত আপোনালোকে ইয়াতে য়েছ কৰিব। য়েছ কৰাৰ পাছত আপোনালোকে তললৈ আহিব। তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে যিসকল মানুহে ছিগনেচাৰ দিয়ে, এইসকলে ছিগনেচাৰ কৰিব, আৰু যিসকল মানুহে থাম ইউজ কৰে, এইসকল মানুহে থাম দিব। নেক্সট পেজটো দেখুৱাই দি আছোঁ। নেক্সট পেজটো আপোনালোকে এনেকৈ পাব। চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম হয় অৰুণোদয় 3.0। তো ইয়াতে আপোনালোকৰ নাম দিব। নাম দিয়াৰ পাছত আপোনালোকে ইয়াতে গাৰ্জেন নেমটো ইয়াতে ধুনীয়াকৈ লিখি দিব। গাৰ্জেন নেমৰ লগতে আপোনালোকে ইয়াতে বয়সটো দিব, আপোনালোকৰ গাঁওখনৰ নাম দিব। ইয়াতে আপোনালোকৰ সম্পূৰ্ণ এড্ৰেছখিনি দিব। ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব। তাৰপাছত মই দেখুৱাই দি আছোঁ। তললৈ আহিব। তললৈ অহাৰ পাছত আপোনালোকে এনেকৈ তলত আহিব। তলত অহাৰ পাছত আপোনালোকে 4টা অপশ্যন পাব। ইয়াতে মই আপোনাক দেখুৱাই দি আছোঁ 4টা অপশ্যন, কি অপশ্যন পাব। তো ইয়াতে আপোনালোকে 4টা অপশ্যন আপোনালোকে বাধ্যতামূলক এইখিনি আপোনালোকে কাম কৰিব লাগিব। বেনিফিচিয়াৰী নেম, বেনিফিচিয়াৰী ছিগনেচাৰ, কোনটো ডেটত এই ফৰ্মখন জমা দিব, এই ডেটটো আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব আৰু আপোনালোকৰ গাঁওখনৰ নাম লিখি দিব। তো অৰুণোদয় আঁচনি ফৰ্ম ফিল আপ কৰা হৈ গৈছে। এইবাৰ আপোনালোকে গেছৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব আহক দেখুৱাই দি আছোঁ। তো ইয়াতে আপোনাৰ গেছৰ যিখন ফৰ্ম আছে, এই ফৰ্মখন এনেকৈ আপোনালোকে পাব। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি। তো ইয়াতে আপোনালোকে কি কৰিব, আপোনালোকৰ যিটো LPG আইডিৰ কানেকশ্যন যাৰ নামত আছে, এই মানুহজনৰ নাম আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখিব লাগিব। ইয়াতে আপোনালোকৰ হাজবেণ্ডৰ নাম লিখিব লাগিব। তাৰপাছত আপোনালোকে ইয়াতে LPG আইডি আপোনালোকে গুগলত চাৰ্চ কৰিলেও কিন্তু আপোনালোকে লাভ কৰিব। নহয়তে আপোনালোকে মোৰ ভিডিঅ'খনত আপোনালোকে লিংক পাই যাব, তাৰ পৰা আপোনালোকে ভিডিঅ'খন চাই কিনে আপোনালোকে লিংকটো ওলাব পাৰিব। তাৰপাছত আপোনালোকে আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকৰ মোবাইল নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকৰ অৰুণোদয় আঁচনিৰ যিখন বেনিফিচিয়াৰী আছে, এই বেনিফিচিয়াৰী নামটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকে অৰুণোদয় আঁচনিৰ আইডিখন ইয়াতে লিখিব দিছে। অৰুণোদয় আইডিখন আপোনালোকে সখী বাইদেউ তাতে আপোনালোকে সুধিব, সখী বাইদেউ আপোনালোকে জনাই দিব। তো আপোনালোকে এই বক্সখনত টিক মাৰ্ক কৰিব। ইয়াতে আপোনালোকে 2টা ছিগনেচাৰ কৰিব লাগিব। ইয়াতে আপোনালোকে প্ৰথমতে ইয়াতে এটা ছিগনেচাৰ কৰিব আৰু ইয়াতে এটা ছিগনেচাৰ কৰিব। তো আপোনালোকৰ অৰুণোদয় আঁচনি আৰু আপোনাৰ গেছৰ যিখন ফৰ্ম আছে, এই ফৰ্মখন ফিল আপ কৰা হৈ গৈছে। যদি আপোনালোকে এই ফৰ্মখন লাগে কমেণ্ট কৰি নিশ্চয় জনাব। অৰুণোদয় আঁচনি যিখন ফৰ্ম আছে, এই ফৰ্মখন আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে, এই গাঁও পঞ্চায়তত কিন্তু এই ফৰ্মখন লাভ কৰিব। তো ইয়াৰ আছিলে আপোনাক গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি জমা দিয়ে, আপোনালোকে ফেব্ৰুৱাৰী মাহত আপোনালোকে 20 তাৰিখে 8,000কৈ টকা আপোনালোকৰ সকলো মানুহে কিন্তু লাভ কৰিবলৈ সক্ষম হ'ব। মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃ সকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ। আমাৰ ৰাজ্যত চেনি, দালি আৰু নিমখ আমি 117 টকাত 1 কেজিকৈ 3 কেজি সামগ্ৰী দি আছিলোঁ। আজিৰ পৰা ৰেচনৰ দোকানত 70 লাখ ৰেচন কাৰ্ড হোল্ডাৰে এই আঁচনি 100 টকাত লাভ কৰিব। 117 টকাৰ জৰিয়তে আমি আৰু 17 টকা আজিৰ পৰা হ্ৰাস কৰোঁ। বাবু আঁচনি এটা লাগে। আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছোঁ যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2,000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1,000 টকাকৈ আগবঢ়াম। প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি TDC আৰু PG ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি
সামৰি ল'ম এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব বিলো 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছোঁ বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম আমাৰ ৰাজ্যত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি 250 টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক 400 টকাকৈ বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছোঁ আগতে আমি বৰ্তমান 250 টকা দি আছোঁ আমি তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি 400 টকালৈকে বৃদ্ধি কৰিম শেষত মই